জলজীৱনত লুণ্ঠনৰ জাল নিৰ্বিকাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বিশুদ্ধ খোৱাপানী যোগানৰ নামত লুণ্ঠন 23 কোটি টকা লুণ্ঠনৰ ফন্দি ডিকি আছামৰ দুৰ্নীতিৰ দস্তাবেজ প্ৰায় ৩৬,০০০ কোটি টকীয়া জলজীৱন মিছন আঁচনিখন ভালুকৰ খাঙিত পৰিণত হোৱা পৰিলক্ষিত হৈছে DY365ৰ সৰজমিন তদন্তত পোহৰলৈ আহিছে বৃহত্তৰ গৰৈমাৰী পানী যোগান আঁচনিৰ বাবদ ৰাজকোষৰ ধন লুণ্ঠনৰ জাল পতা মেছাৰ্ছ ডিকি আছামৰ দুৰ্নীতিৰ কোলা অধ্যায় যোৱা ১৩ বছৰেই ২৩ কোটি টকা ব্যয় কৰিও ৰাইজক বিশুদ্ধ খোৱাপানী যোগান ধৰিবলৈ সক্ষম হোৱা নাই এই বিতৰ্কিত ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে ২০১১ চনতেই পাইপ ৱাটাৰ ছাপ্লাই স্কিম চমুকৈ PWSSৰ নামত লাভ কৰিছিল ১৪ কোটি ১০ লাখ ১৬ হাজাৰ টকা চৰকাৰী এই বৃহৎ পুঁজি ব্যয় কৰিও কাম সম্পূৰ্ণ কৰিব নোৱাৰা দেখুৱাই ডিকি আছাম প্ৰাইভেট লিমিটেডে পুনৰ জেজেএম আঁচনিৰ জৰিয়তে একেটা প্ৰকল্পৰ জৰিয়তে লাভ কৰে ৮ কোটি ৮৪ লাখ টকা ২০২১-২২ বিত্তীয় বৰ্ষত জলজীৱন মিছনৰ জৰিয়তে ৮ কোটি ৮৪ লাখ টকা লাভ কৰাৰ পিছতো আজি পৰ্যন্ত ডিকি আছাম প্ৰাইভেট লিমিটেডে ৬ গাঁও গৰৈমাৰীৰ ৰাইজক বিশুদ্ধ খোৱাপানী যোগান ধৰিব পৰা নাই ঠিকাদাৰ কমপ্লিট কেৱল পইচাহে লুণ্ঠন কৰি আছে কেৱল পইচা লুণ্ঠন কৰি আছে তাৰমানে আপুনি নিজে চাব যেনেকুৱা আজি গৰাইমাৰী সত্ৰ গায়ে গায়ে আপোনাৰ গায়ে দি আপোনাৰ পাইপ লাইনো হেৰি কৰিছে কিন্তু কোনে এটা ঘৰে আজিলৈকে এক ফুটা এটোপল বিশুদ্ধ খোৱা পানী পোৱা নাই কেৱল ভেকু বানা ক্ৰ'ৰ টকা কেৱল ঠিকাদাৰ লুণ্ঠন কৰি যাই আছে প্ৰায় ২৩ কোটি টকা ব্যয় সাপেক্ষে চৰকাৰে আবণ্টন দিছিল কোনোবা এটা কলকাতাৰ কিবা মানে কোম্পানীয়ে এইটো নিৰ্মাণ কাম কৰাৰ পিছতো ইমান দুৰ্নীতি হৈ আছে যে ৰাইজে ইয়াৰ পৰা পানী পোৱা নাই এতিয়ালৈকে ৰাইজৰ ক্ষোভ ৰাজকোষৰ প্ৰায় ২৩ কোটি টকা ব্যয় কৰিও বিগত ১৩ বছৰেই ৰাইজক বিশুদ্ধ খোৱাপানী যোগান ধৰিব নোৱাৰা মেছাৰ্ছ ডিকি আছামৰ দুৰ্নীতিৰ বিৰুদ্ধে তদন্ত কৰিবনে বিয়াগুম জনস্বাস্থ্য কাৰিকৰী বিভাগে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাইছোঁ যে গৰাইমাৰী বৃহত্তৰ পানী যোগান কেন্দ্ৰটো উচিত তদন্ত কৰি ৰাইজে যাতে পানী অতি শীঘ্ৰে পাবলৈ সক্ষম হয় তাৰ সুব্যৱস্থা মাননীয় অসমৰ মুখ্যমন্ত্ৰী কৰি দিব বুলি মই অনুৰোধ জনাইছোঁ বৃহত্তৰ গৰৈমাৰী পানী যোগান আঁচনিত ডাঙৰ কেলেংকাৰী হৈ আছে জলজীৱন মিছনৰ অন্তৰ্গত যিজন মন্ত্ৰী আছে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া অতি সোনকালে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে অন্যথা আমি ৬ গাঁও আঞ্চলিক ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম জনস্বাস্থ্য কাৰিকৰী বিভাগত এক প্ৰকাৰ দুৰ্নীতিৰ জাল মেলি দিয়া ঠিকাদাৰী প্ৰতিষ্ঠান ডিকি আছাম প্ৰাইভেট লিমিটেডৰ স্বত্বাধিকাৰী গজেন কলিতাৰ বিৰুদ্ধে তদন্ত কৰিলে ওলাই পৰিব জুলুঙাৰ মেকুৰী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তদানীন্তন মন্ত্ৰী ৰঞ্জিত দাসৰ সৰলতা আৰু ঘনিষ্ঠতাৰ সুযোগ লৈ গজেন কলিতাই বিভাগটোত চলোৱা লুণ্ঠনৰ সকলো তথ্য আহি পৰিছে DY365ৰ হাতত শিলচৰ কাটিগড়া দিল্লীঘাট আৰু হুজাই জিলাতো ডিকি আছামে জলজীৱনৰ নামত ব্যাপক দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপিত হৈছে বকুৰ পৰা মহৰ আলীৰ সহযোগত ৰাতুল ৰঞ্জন চৌধুৰী DY365